তাতে ভগৱন্ত কথা পিয়াত জোনাতি দেহাদিত অভিমান এৰিব তয়াতি হৈবে মহাভাগৱত তাৰক চিন লম্পট ভাৱক এৰি হৈবয়ো দাসীন। এতিয়া প্ৰহ্লাদ মহাভাগৱত হ'ব বুলি কৈছে। মহাভাগৱত হোৱা মানে ভগৱানে হোৱা আৰু ভগৱানৰ যিমান গুণ আছে প্ৰহ্লাদৰ সিমান গুণ আছে, গুণত ভগৱানে আৰু। কিন্তু এটা কথা ক'লে যে লম্পট ভাৱক এৰি হৈব উদাসীন। যেতিয়া আমাৰ মনৰ যিবিলাক লম্পট ভাৱ থাকে, এই কপট ভাৱবিলাক থাকে, প্ৰবঞ্চনামূলক ভাৱ থাকে, সেই ভাৱবিলাক যেতিয়া পৰিত্যাগ কৰিবৰ কাৰণে আমি যত্ন কৰিম, তেতিয়াহে আচলতে সেই ব্যক্তিয়ে মহাভাগৱত হৈ যায়। প্ৰহ্লাদ তেনেকুৱা আছিল, লাগিলে জীৱনটোৱে যাওক কিন্তু যাতে সত্য নেৰে, কথা জৱন যাতে নেৰে। নামৰ প্ৰতি খুব আস্থা আছিলে, নামৰ মহিমা আছে। আমি অলপ পুণ্য কৰোঁ, পুণ্য কৰাৰ পিছত এনেকুৱা হৈ যায় বোলে আমি সাধু সন্তসকলক কেতিয়াবা আমি বা নামক কেতিয়াবা আমি অৱহেলা কৰোঁ, কৰাৰ পিছত আমাৰ পুণ্যখিনি লাহেকৈ নাইকিয়া হৈ যায়। কিবা এটা পুণ্য কৰাই টান, এই পুণ্যখিনি যাতে ক্ষয় নহয়, একাউণ্টত জমা থাকে, তাৰ কাৰণেও আমি এইখিনি কথাও জানিবলগীয়া থাকে। ইয়াৰ উদাহৰণস্বৰূপে যেতিয়া নেকি ৰাক্ষসেনাসকলে যিখিনি বাচি থাকিল আৰু ৰাক্ষসেনা 14 বছৰ ভগৱন্ত ৰামৰ বনবাসৰ কাল শেষ হোৱাত যেতিয়া নেকি অযোধ্যালৈ ঘূৰি আহি সীতাসমে, তেতিয়া লগত হনুমান, জাম্বৱন্ত, নল নীল আৰু কিছু সেনা, লংকাৰ সেনা, ৰাক্ষস সেনা অযোধ্যালৈকে আহিল। আৰু যেতিয়া অযোধ্যালৈকে আহিল, ধুমধামেৰে দীপাৱলী পাতিছে, যাক আমি দেৱালী বুলি কওঁ। পদূলিয়ে ঋষিমুনিসকলে ধূপ দীপ জ্বলাই একদম মানে পথবিলাক আলোকিত কৰিছে, পোহৰেৰে আলোকিত কৰিছে, যাতে প্ৰভু ৰামচন্দ্ৰ আহোঁতে যাতে অসুবিধা নহয়। আৰু অযোধ্যা আছিল 61 ৰজা, আৰু অযোধ্যাৰ কৰতলীয়া আছিল সমস্ত পৃথিৱীৰ ৰাজ্য। গতিকে চক্ৰৱৰ্তী ৰজা আছিল বুলি কয় ৰামক, কাৰণ দেউতাকো চক্ৰৱৰ্তী ৰজাই আছিল। সেইকাৰণে যে ৰাম আহিল যেতিয়া জগতত পোহৰ আহি গ'ল, কাৰণ ৰাম এনেকুৱা এজন ৰজা আছিল যিজনে নেকি প্ৰজাৰ সুখ দুখৰ কাৰণে দৰকাৰ হয় নিজকো আহুতি দিব পাৰে, নিজৰ পত্নীকো হয়তো বনবাস দিব পাৰে, কিন্তু প্ৰজাক দুখ নিদিয়ে, প্ৰজাৰ মনত অসন্তুষ্টি নিদিয়ে। সেইকাৰণে ৰাম ৰাজ্য বুলি কয়। কোনোবা এজন ৰাজ্যত যদি ভাল এজন মুখ্যমন্ত্ৰী হ'ল, ৰাম ৰাজ্য হ'ল দেৱ বুলি কিছুমান মানুহ কয়। কাৰণ এইটোৱেই, তাৰমানে ৰামে প্ৰজা ইমান মৰম কৰে, নিজৰ পুত্ৰসম মৰম কৰিছিলে। আচ্ছা, কিছুদিন তেওঁ ৰাজ্য অভিষেক কৰিলে, ৰামক ৰজা পাতিলে। কিছুদিন ৰাক্ষসেনাসকল তাতে আনন্দৰে থাকিল প্ৰভুৰ অযোধ্যাতে। তেওঁলোকে ঘৰলৈ এটা সময়ত যাব ওলাল। বিভীষণক সুধিলে, বোলে মহাৰাজ, বিভীষণকতো ৰজা পাতিলে, বোলে মহাৰাজ লংকাৰ ৰজা বিভীষণক পাতিলে, সেইকাৰণে মহাৰাজ বুলি কৈছে, সম্বোধন কৰিছে ৰাক্ষসেনাসকলে। আমি এতিয়াতো ঘূৰি যাব লাগিব, কিন্তু এটা কথা যে লংকা যি সাগৰত যি সেতু বান্ধিছিলে প্ৰভু ৰাম আৰু বান্দৰ সেনাই, সেই সেতুটো কিন্তু বৰ্তমান নাই, আছে কিন্তু সেই সেতুটো আগৰ দৰে নাই, দ্ৰৱিত হৈ গৈছে সাগৰত। আমি এতিয়া কেনেকৈ পাৰ হৈ যাম? বৰ ইণ্টাৰেষ্টিং কথা, বৰ তত্ত্বগধুৰ কথা, ইয়াত তত্ত্ব সোমাই আছে।
হা ঠিকে আছে। বিভীষণে চিন্তা কৰিলে কি উপায় কৰা যায়। গতিকে জ্ঞানীহে বুজে জ্ঞানৰ মূল, সাধকজনহে জানে নামৰ মূল। গতিকে তেওঁ প্ৰভু ৰামৰ মহিমা দেখিছে। ৰাম বুলি হনুমানে একেদৰে লংকা যেতিয়া নেকি পাই সাগৰ পাৰ হৈ যায়, ৰাম বুলি ৰাতাৰাতিয়ে সেই নামৰ মহিমাৰ যোগেদি লক্ষ্মণক বাচাইছে। সেই গন্ধমাদন পৰ্বতৰ পৰা ঔষধ আনি পাহাৰ সৈতে দাঙি আনি, গতিকে নামৰ শক্তিটো আজি আছে এই কথাটো বিভীষণৰ পূৰা বিশ্বাস হৈ গৈছে। ঠিক আছে, বিভীষণে ভাবিলে কি উপায় কৰা যায়। এখন সৰু ৰুমালৰ দৰে এখন কাপোৰত এটা আহঁতৰ গছৰ পাত আনি তাতে প্ৰভু ৰাম নাম লিখি এটা টোপোলা বনাই দিলে। বান্দৰ সেনা ৰাক্ষস সেনাক ক'লে, এজন সেনানীক ক'লে বোলে এইটো টোপোলা নুখুলিবা আৰু তোমালোকে সাগৰ পাৰ হৈ যাব পাৰিবা, সাগৰৰ পানী তোমালোকৰ আঁঠুৰ তলত থাকিব। ৰাক্ষস সেনাটো বিশ্বাস কৰা নাই। বিভীষণে কৈছে প্ৰমাণ কৰি চোৱা। আহিল বিদায় লৈ, হয় সেই সুন্দৰভাৱে তেওঁলোকে টোপোলাটো হৃদয়ৰ মাজতে লৈ আহিছে এজনে আৰু পিছে পিছে গোটেই ৰাক্ষস সেনা। মাছ সাগৰ পাইছে, আঁঠুৰ সমান পানী হৈছে। এনেতে পিছত কেইজনমান মানুহ মানে এই ঈশ্বৰৰ নাম ভালকৈ কৰ্ণপাতি নুশুনা আৰু বিশ্বাসো নোহোৱা এনেকুৱা কিছুমান মানুহ থাকে ন, তেনেকুৱা ৰাক্ষস কিছুমান আছিল। সেই ৰাক্ষস কেইজনে কি ক'লে যে ভাই এইটোত কি আছে খুলি চাওঁ দেচোন, এই ভাই এইটোত কি আছে খুলি চাওঁ। নাই 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 খুলিব নোৱাৰে, এই একো নহয়, এইটোনো কি মহিমা আছে, এইটোৰ কাৰণে হয় নেকি, এইটো কাৰণে নহয় নহয়, এইটো খুলি চাওঁ দেচোন কি আছে এইটো মহিমা। কিছুমান ভাবিছে হয় ভাই মহিমা থাকিবও পাৰে, আঁঠুৰ সমান পানী হৈছে। বেছি যেতিয়া নেকি সংখ্যাগৰিষ্ঠ হৈ গ'ল তেওঁলোকে মানে খোলাৰ ব্যৱস্থা কৰি দিলে। যেই খুলিলে এইটো আহঁতৰ পাতহে, এইটো ৰাম লেখা আছে, এতিয়া একো নাই, এই হাঁহিব ধৰিলে খিলখিলাই। নামৰ অপৰাধ হ'ল। কীৰ্তন ঘোষাত আপোনালোকে পঢ়ি চাব 10টা নামৰ অপৰাধ লিখা আছে। সেই 10টা নামৰ অপৰাধ যিয়ে কৰে তেওঁ 4 যুগ কাল নৰকত পচিব লগা হয়। আৰু এনেকুৱা কিছুমান দোষ আছে য'ত নেকি নৰকৰ পৰা উদ্ধাৰৰ কোনো ব্যৱস্থাই নাই, পুনৰ জন্মই নহয়। আৰু কীৰ্তন ঘোষাত নাম অপৰাধ বুলি চেপ্টাৰটো ভালকৈ পঢ়িলে আপোনাৰ হবে পাইছে বা আপোনাৰ হবে পাব। যেতিয়া নামৰ অপৰাধ হৈ গ'ল, তেতিয়া নামৰ লগে লগে এটা সাগৰত এনেকুৱা ঢৌ আহিল, গোটেই সোপাকে মোহতাই লৈ সাগৰৰ ভিতৰত সোমাই লৈ গ'ল। ৰাক্ষস সেনা আৰু লংকা নাপালে গ'ল। সেইকাৰণে কৃষ্ণ কথা শুনিলে এই অনন্ত মহাপুৰুষ শংকৰদেৱে, অনন্ত কণ্ডলীদেৱে, ভট্টদেৱে এই মহান মহান গ্ৰন্থবিলাকত সংস্কৃতৰ পৰা অপ্ৰাঞ্জল অসমীয়া ভাষাত তেওঁলোকে পদবন্ধ কৰিছে। আৰু তেওঁলোকে বাৰে বাৰে সভাসদক কৈছে যে কৃষ্ণ কথা শুনিলে কিন্তু সাৱধান, সাৱধানে শুনা বুলি কৈ আছে। পৰীক্ষিত শুকমুনিয়েও পৰীক্ষিত ভাগৱত কথা কওঁতে বাৰে বাৰে আধ্যাত্মিক দিশ কৈ যাই আছে, সাৱধানে শুনা হেৰা পৰীক্ষিত বুলি। কৃষ্ণৰ কথাৰ সময়ত যিজনে থাকে আন কথা পাতি অন্তকালে নিয়া যমদূতে ধৰি তাকো কৰে উগ্ৰ শাস্তি। কৃষ্ণৰ কথা অকণমান 2 ঘণ্টা 1 ঘণ্টা হয়, তাত যদি কোনোবাই অন্য কথা পাতি থাকে, গ্ৰাম্য কথা পাতি থাকে, এই কীৰ্তন ঘোষাৰ নাম অপৰাধ চেপ্টাৰটোত লিখা আছে, তেওঁক যমদূতে ধৰি লৈ যায়, খুব উগ্ৰ শাস্তি দিয়ে। তাৰপিছত 1 কল্পকাল 4টা যুগ নৰকত থৈ দিয়ে। সেইকাৰণে এই দোষটোৰ কাৰণে শ্ৰোতাসকলক সাৱধান কৰি দিয়ে, তাৰমানে এই বক্তাসকলে। লিখকেও এই কথাটো এই মহাপুৰুষসকলে ইয়াতে দি থৈ গৈছে, কিন্তু আমি ধ্যান দিয়া নাযায়। গতিকে নামৰ অপৰাধ হৈ যায়। তাৰমানে এজন মানুহে বৰ ইণ্টাৰেষ্ট দি শুনি আছে, 2জন মানুহে কথা পাতি থাকোঁতে কথাখিনি তেওঁ এটা অশান্তি হৈ গৈছে, তেওঁৰ ধ্যানটো ভংগ হৈ গৈছে, ফলত এই অপৰাধটো তেওঁলোকৰ গাত লাগিল।
ভকতক নিন্দা কৰে অধম, জানিবা সিটো নামৰ দুহি পৰম। ভগৱানৰ যিসকল বৈষ্ণৱ আছে, সাধু সন্ত আছে, জ্ঞানী আছে, তেওঁলোকক যদি কিবা কাৰণত মিছাতে আপুনি অপমান নিন্দা কৰিছে, তেনেহ'লে নাম অপৰাধ হৈছে, তেওঁ নৰকে যায় বুলি কৈছে। যদিবা কোনো বেলা গুৰুকো কৰে অৱহেলা, বেদকো নিন্দে যদি কোনো বেলা, এই বেদৰ শাস্ত্ৰ ভাগৱত কোনোবাই শাস্ত্ৰ পঢ়ি আছে যদি এইবিলাক শাস্ত্ৰৰ কথা কিহে বাদ দিয়া, কিবা কাৰণত যদি এই শব্দ ব্যৱহাৰ হৈ গৈছে আমাৰ মনতো ভাবিছোঁ, তেনেহ'লে নাম অপৰাধত পৰে। নৰকে বচে নাহি তাৰ জন্ম, সেই জন্মই নাই বুলি কৈছে, তাৰ নৰকতেই থাকিব লাগিব। সেইকাৰণে আমি তাৰমানে পুণ্যটো উপাৰ্জন কৰা সহজ। আজি আপোনাৰ হবে মাহটো ইয়াতে যথেষ্ট পুণ্য উপাৰ্জন কৰিছে। এদিন অনুষ্ঠানৰ কাৰণে 3 দিন ব্যস্ত হ'ব লগা হয়, বজাৰ পাতি কৰা, এই নামঘৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰা, পাত পচলাকে আদি কৰি বা বন্ধাসকলক নিমন্ত্ৰণ দিয়াকে ভিতৰ কৰি, মাহ প্ৰসাদ ভিজোৱাকে আদি কৰি জলযোগ সমস্ত ব্যৱস্থাত কষ্ট আছে, অৰ্থ খৰচ আছে, মানসিক শাৰীৰিক কষ্ট আছে। ইয়াত পুণ্য হৈছে, কিন্তু মুহূৰ্ততে পুণ্যটো নাইকিয়া হৈ যায়, একাউণ্টৰ পৰা ট্ৰেন্সফাৰ হৈ যায়। নেগেটিভ মাৰ্কিং আছে। সেইকাৰণে উপাৰ্জন কৰাটো সহজ, কিন্তু যদি খৰচৰ মাত্ৰা জনা নাযায়, তেতিয়া কিন্তু বহুত উপাৰ্জনকাৰী মানুহ কেতিয়াবা ভিক্ষাৰী হৈ যায়। সেইকাৰণে সাৱধান ৰাম কথা শুনোতে। এক মনে কায় বাক্য মনে বুলি কৈছে, তাৰমানে কায় মানে দেহ, বাক্য মানে ৰাম কৃষ্ণ আমি বাক্যতে কৈ আছোঁ, আৰু মনটোও থাকিব লাগিব ইয়াত। কাইটো ইয়াত আছে বহি, কি বাক্যটো হয় পাঠৰ শেষৰ ৰাম কৃষ্ণ ৰামে প্ৰভু আমি গালোঁ, কিন্তু মনটো আছে গৈ বেলেগত যায়, এইটো নহ'ব বুলি কৈছে। যদি কায় বাক্য মন এক কৰি দিব পৰা যায়, তেতিয়াহ'লে ভাল বুলি কৈছে। তেতিয়া আপুনি তাৰমানে ইয়াৰ জ্ঞানটো কিবা এটা লৈ যাব পাৰিব। সেইকাৰণে ভাগৱত কথা শুনিব আহিলে মানে খালী আহিব লাগে, যাওঁতে কিবা অলপমান ভৰাই লৈ যাব যাতে পাৰা যায়। যদি ঘৰতে ভৰ্তি হৈ আহে, তেতিয়াহ'লে আপুনি পূৰা বটল এটাত আপুনি যেতিয়া পানী ভৰ্তি হৈ আছে, আপুনি কেনেকৈ পানী ভৰাই দিব তাত? নহ'ব নহয়, জলফুল নিব নোৱাৰিব। খালী বটল লৈ আহিলে ইয়াৰ পৰা জলফুলখিনি লৈ যাব পাৰিব, গংগা জল। আমাৰ এতিয়া ভৰ্তি হৈ থাকে নহয়, মায়াত থকা মানুহ খালী নহয়, তথাপি আহোঁ। এনেকৈ হ'ব। প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট। অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। আমাৰ মনটোতো চঞ্চল, গতিকে চঞ্চল মনটোক আমি অকণমান দিগদাৰ কৰিবই, ই দিগদাৰ কৰি থাকিবই, কিন্তু ইয়াকো আমি অলপ বস কৰিব লাগিলে অলপমান টানা টানি হ'বই, কিন্তু চেষ্টাটো ৰাখিলে ভাল। আজি এটা কালি এটাকে আপোনাৰ একাউণ্টটো ভৰ্তি হ'বগৈ। এটো পৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ বালি চাহি ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। যদি এটা কণ বালি চাহিয়ে লগ লাগি যদি এখন মহান পৃথিৱীৰ সৃষ্টি হৈ যায়, আজি এটা কালি এটা জ্ঞান ইয়াৰ পৰা লৈ গ'লে আপোনাৰ 30 দিনত 30টা জ্ঞানে আপোনাৰ একাউণ্টত কিবা এটা আপোনাৰ KYC লগা নাই, KYCটো লগা নাই, সেইখিনি হ'লেও একাউণ্টটো চালু হৈ থাকিব। এনেকৈ ধৰক আপোনালোকৰ নিচিনা মানুহ পাই থাকিলে অলপ সোমাব। আমি তাৰ গৰাকী নহয় দিয়কচোন বাৰু, আপোনালোকৰ দৰে আমিও এতিয়া কথনে মথনেহে আছোঁ। এ ৰাম ৰাম ৰাম, এ ৰাম আনৰ দুখত দুখ মিলয় মনত, নুহিবেক শত্ৰু তাৰো ইটো জগতত। একেবাৰে প্ৰহ্লাদৰ গুণ দেখিছেনে? প্ৰহ্লাদক কিমানো দুখ নিদিলে দেখি, কিন্তু প্ৰহ্লাদে কাকোৱে দুখ নিদিলে। এয়া হ'ল মহাভাগৱত বুলি কয়। সেইকাৰণে পিপুল উইল থ্ৰ ষ্টন এট ইউ, ডু নট ইউ থ্ৰ দেম বেক। Collect all them and build a empire. মানুহে আপোনাৰ শিলগুটি মাৰিব, সাধু সংঘলৈ আহিলে আপোনাৰ ঠাট্টা বিদ্যুৎ কৰিব, ভকতে হ'ল বৈষ্ণৱে হ'ল আজিকালি বেলেগে হ'ল, এইবিলাক
বাদ দিয়াহে সেইবিলাক কাম কৰ্ম কৰিব লাগে আৰু খাব লাগে, কৰ্মই ধৰ্ম। কিন্তু কৰ্ম কাক বোলে সেইটো কিন্তু শিকা নাই। কৰ্মই ধৰ্ম বুলি কওঁ, কিন্তু কৰ্ম কাক কয় এই প্ৰশ্নটোৰ উত্তৰ কিন্তু তেওঁ তাত হয়তো নহ'বও পাৰে। গতিকে আপোনাক তিৰস্কাৰ নিন্দা অনেক কৰিব, আপুনি কিন্তু তেওঁ ওলোটাই নিন্দা তিৰস্কাৰ নকৰিব। প্ৰহ্লাদে কৰা নাই। পিপুল উইল আৰু মাৰিছিল শিলগুটি, সি শিলগুটিকেইটা ৰাখি ৰাখি থৈ ওলোটাই নামাৰি এটা বিল্ডিং বনাই দিলে ঐ মাৰ্বল কাঠৰ, সিহঁতে অনুশোচনা কৰিব। তাৰমানে তেওঁলোকৰ মাজত আপুনি এজন বিশিষ্ট ব্যক্তি হৈ পৰিব। এইটোৱে হয় সাধনা। প্ৰত্যেকে এইটো অকণো মতা তিৰোতা ছোৱালী যুৱক যুৱতী বুঢ়া ডেকাৰ কোনো কথা নাই, কোনো জাতীয় জাতিৰ কথা নাই। সকলোৱে সাধনা কৰিব পৰা আধ্যাত্মিক সাধনা। আপুনি উচ্চ শিক্ষিতেৰে শিক্ষিত হ'ব পাৰে, যদি আপোনাৰ আধ্যাত্মিক জ্ঞান আপোনাৰ শিক্ষাৰ সংযোগ হোৱা নাই তেনেহ'লে শিক্ষাৰ পূৰ্ণতা হোৱা নাই বুলি কৈছে। সেইকাৰণে আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন আছে। আপোনাৰ ঘৰখনত ভাল সন্তানৰ আহাৰ প্ৰয়োজন আছে। যেন শস্য ক্ষেত্ৰে জন্মি বনৰীয়া বন কৃষকৰ অপকাৰ কৰে অগণন। অসংস্কাৰীভাৱে যদি আপুনি সন্তান জন্ম দিয়ে, ডাঙৰ ডাঙৰ মানুহ কৰে, কিন্তু আপুনি সুখ নাপাবও পাৰে। বৃদ্ধ আশ্ৰমত ঢেৰ মানুহ আছে তেনেকুৱা। যদি তেওঁলোকক এই আধ্যাত্মিক জ্ঞান দিব পৰা যায় বাল্যকালৰ পৰা শিশুকালৰ পৰা, তেতিয়াহ'লে তেওঁলোক ভাল মানুহ হ'ব। প্ৰহ্লাদ সেইটো কাৰণে এই তাৰে উদাহৰণ হ'ল প্ৰহ্লাদ। ৰাম 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 সমস্ত লোকৰ শোক কৰিব চন্দে যেন সূৰ্যৰ তাপ বিনাশই। যেতিয়া নেকি চন্দ্ৰটো উদয় হ'ব, তেতিয়া কাৰো মনত দুখ নাথাকে, কোনো প্ৰাণীয়ে বেয়া নাপায়। দিনটো সূৰ্যৰ তাপত পোৱা দুখখিনিও চন্দ্ৰ উঠাৰ লগে নাইকিয়া কৰি দিয়ে চন্দ্ৰই। দিয়ে নে নিদিয়ে প্ৰভু? জোনাক ৰাতি কাৰোবাৰ বেয়া লাগে নেকি? জ্ঞানী মানুহজন তেনেকুৱা। এজন অমানুহকো চন্দ্ৰৰ দৰে এজন মহাজ্ঞানীলৈ পৰিৱৰ্তন কৰিব পাৰে। সেইকাৰণে ভাগৱতৰ কথা অমৃত সমান বুলি কৈছে। তাৰমানে যি কথা শুনিলে মানুহে অজ্ঞানৰ পৰা জ্ঞানলৈ ৰূপান্তৰিত হ'ব পাৰে। আসুৰিক গুণসম্পন্ন মানুহ এজনে দৈবিক গুণসম্পন্ন হ'ব পাৰে। গতিকে মানুহক প্ৰকৃত মানুহলৈ ৰূপান্তৰিত কৰিব পাৰে এই ভাগৱত কথা। সেইকাৰণে 2-1 ঘণ্টা আধা ঘণ্টা যি আহিছোঁ, 2-এটা শ্লোক যি শুনিছোঁ, খুব শ্ৰদ্ধাৰে আৰু একান্ত মনে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে। ঘৰত আমি কেতিয়াবা পুথি পাঠ কৰিলেও আপোনাৰ হবে প্ৰত্যেকে 2টা শ্লোক চাওক। ল'ৰা ছোৱালী যুৱক যুৱতী বোৱাৰী বুঢ়া বুঢ়ী সকলোবিলাকে নামঘৰ পোৱা আপোনালোকে 2টা শ্লোক চাবচোন। কীৰ্তন ঘোষাখনৰ 2টা শ্লোক চাবচোন আপুনি গীতাখনৰ। আপুনি নাভাবিব শাস্ত্ৰখন আমি বুজি নাপাম বুলি। আপোনাৰ ভগৱানে তাতে কৃপা কৰিব, আপুনি জানা হৈ যাব। এনেকুৱা আছিল প্ৰহ্লাদ, আৰু প্ৰহ্লাদক জ্ঞানী মানুহৰ লগত তুলনা কৰিছে চন্দ্ৰটোৰ দৰে। সকলোকে সুন্দৰ মিঠা পোহৰ দিয়ে, কাৰো অন্যায় নকৰে। চিন্তা কৰক, এই কথা যেতিয়া মানুহৰ কৰ্ণগোচৰ হ'ব, মানুহবিলাক ট্ৰেন্সপাৰেশ্যন হ'ব নে নহয়? লাহে লাহে মানুহৰ মনত দয়া ভাৱটো আহিব নে নাহিব? অকণমান হ'লেও তাৰমানে চেঞ্জিং আহিব। এই চেঞ্জিংটো যদি সমাজত আনিব পাৰি, গৃহস্থৰো লাভ হ'ব, নিজৰো লাভ হ'ব, সমাজৰো লাভ হ'ব, ব্যক্তিগতভাৱেও লাভ হ'ব। সেইকাৰণে ভাগৱত কথা তাৰমানে কেৱল নিয়ম, আমি কাতি মাহত নিয়ম নীতিভাৱে ধৰক আমি চাওঁ, গতানুগতিক বুলিয়ে নহয়, ইয়াক বুজি পঢ়িলে ভাল। 7 দিন 7 ৰাতি ভাগৱত পাঠ পৰীক্ষিতে শুনিছিলে, তাকে দেখি 7 দিন 7 ৰাতি ভাগৱত পাঠ আমাৰ বিভিন্ন স্থানত পাতে, ভাল কথা, তেওঁলোকক আমি অভিনন্দন জনাইছোঁ। কিন্তু পৰীক্ষিতে এফালে গাই গৈছে, এফালে হুলস্থুল কৰি আছে, আৰু পাঠখন 7 দিন 7 ৰাতিৰ ভিতৰত কিবা কৰি শেষ কৰিছে। তাত শ্ৰদ্ধা নাই, ভক্তি নাই, একো নাই, বুজা নাই, তাত একো জ্ঞানৰ বিশ্লেষণ নহ'ল, কোনেও একো নিশিকিলে, পাঠখন কিন্তু শেষ হৈ গ'ল। পৰীক্ষিতে কিন্তু এনেদৰে শিকা নাই। পৰীক্ষিতে এই শিকা নাই। পৰীক্ষিতে এই ভাগৱতৰ কথা প্ৰতিটো শব্দ আৰু শ্লোক অনুভৱ কৰি কৰি বুজি বুজি শুনিছিল। সেইকাৰণে তেওঁ নিজৰ মৃত্যুক জয় কৰিব পাৰিছিল।
বহুত পঢ়িব নালাগে, বহুত টাইমো পঢ়িব নালাগে, যিখিনি পাইছে কিবা এটা বুজি পঢ়িলে ভাল। 7 দিনত পৰীক্ষিত এজন বহুত চোকা জ্ঞানী ব্যক্তি আছিল কাৰণে 7 দিনতে এই ভাগৱতৰ ধাৰণাটো ধৰি ল'ব পাৰিছিল, আমিতো নোৱাৰোঁ। তেনেকৈ বুজি পঢ়িব লাগিলে আমাৰ বহুত 7 দিন পাৰ হৈ যাবগৈ। কিন্তু পৰীক্ষিতে হিডিংছটো পূৰা ডিটেইলছটো মানে তেখেতে হৃদয়ংগম কৰি 7 দিনতে বুজি উঠিছিল। আৰু তেতিয়া কৈছিল, এতিয়া সৰ্প আহি যা, এতিয়া সৰ্পই মোক আৰু দংশন কৰিলেও এতিয়া মোৰ আৰু মৃত্যু ভয় নাই, মই মৃত্যুক জয় কৰিছোঁ। চিন্তা কৰিব ভাগৱত শাস্ত্ৰ কিমান প্ৰভাৱশালী শাস্ত্ৰ। আপোনাৰ মৃত্যুকো আপোনাৰ ভয়ৰ পৰা আপোনাৰ মৃত্যু ভয়ো গুচি যাব। পৰীক্ষিতে এইকাৰণে ভয় খাইছিল যে আপোনাৰ যি চিন্তন কৰি মানুহে প্ৰাণ ত্যাগ কৰে, প্ৰাণ ত্যাগৰ সময়ত যি চিন্তা কৰি মানুহে প্ৰাণ ত্যাগ কৰে, পুনৰ জন্ম মানুহে তাকে লাভ কৰে। পৰীক্ষিতেতো এই কথাটো জানিছিল। তেওঁ ভয় খালে যে যেতিয়া নেকি তক্ষ সৰ্পডাল আহিব তেতিয়া তেওঁৰ লগত কেনেকৈ মুখামুখি হ'ব, এইটো ভয় খাইছিল। আৰু মুখামুখি সততে সেই সৰ্পটো দিনে ৰাতিয়ে মনত পৰি আছে তেওঁৰ। ভয় লগা বস্তুটো সদায় মনত থাকি আহিল, আপুনি য'তেই নাথাকক, আপুনি যি কামেই নকৰক, আপোনাৰ মনত আহিয়ে থাকিব। তেতিয়া ভাবিলে কি কৰা যাব, মই এতিয়া সৰ্পৰ জন্ম পাব লাগিব, তাৰমানে মই সৰ্পকে চিন্তা কৰি মৰিব লাগিলে। তেতিয়া ঋষি সমাজক 60,000 ঋষিমুনি বহি আছিল আৰু তাতে গৈ সুধিলে বোলে ঋষিসকল সকলোকে প্ৰণাম জনাই পৰীক্ষিত ৰজাই সুধিছে, পৰীক্ষিত পাণ্ডৱ বংশৰ, গতিকে অভিমন্যুৰ পুত্ৰ। আৰু তেতিয়া ৰাজঋষি আছে, দেৱঋষি আছে, মহৰ্ষি আছে, ঋষিৰো বহুত ভাগ আছে। তেওঁলোকৰ মতবিলাকৰ মিল নাই। ব্ৰহ্ম ঋষিসকলে ব্ৰহ্ম উপাসনা কৰে, ৰাজঋষিসকলে নিজে ৰাজকাৰ্য ৰজা হৈও ঋষিৰ দৰে নিয়ম আচৰণ কৰে। দেৱ ঋষিসকল যি আছে তেওঁলোক দেৱলোকৰ ঋষি। ঋষিৰো মানে ভাগ আছে, তেওঁলোকৰ মতবিলাকৰ মিল ইটোৰ লগত সিটো নাই। কিছুমানে যজ্ঞ কৰে, কিছুমানে পূজা কৰে, কিছুমানে হোম কৰে, কিছুমানে তীৰ্থ কৰে। পৰীক্ষিত ৰজাই যেতিয়া ঋষিসকলক ভাবিলে মই এতিয়া এই সৰ্পডালৰ জন্ম ল'ব লাগিব, কাৰণ মই যি চিন্তা কৰি মানুহে মৃত্যুৰ সময়ত যাক চিন্তা কৰি মানুহে প্ৰাণ ত্যাগ কৰে আৰু সেই দেহকে পায়, এই কথাটো তেওঁ গম পাইছে। আৰু এই জ্বৰ ভৰতৰ কাহিনীত এই কথাটো আছে। জ্বৰ ভৰতে মৃত্যুৰ সময়ত সেই মৰমৰ পোৱালি হৰিণটোকে মনত পেলাই প্ৰাণ ত্যাগ কৰোঁতে দ্বিতীয় জন্ম তেওঁ ৰজা গুচি মানুহ গুচি হৰিণ হৈ জন্ম হৈছে। সাপৰ দেহাটো কেনেকৈ লয় পৰীক্ষিতে? ভয় খাই গ'ল, উপায় বিচাৰিলে। নিস্তাৰৰ কোনে দিব? নিশ্চয় শাস্ত্ৰজ্ঞ ব্যক্তিসকলে দিব। ঋষিসকল শাস্ত্ৰজ্ঞ। নৈমিষাৰণ্যত গ'ল, 60,000 ঋষিমুনিয়ে তাতে তপ জপ কৰি থাকে। তেওঁলোকক গৈ কথাটো আবেদনখন দিলে। বিভিন্ন ঋষিয়ে বিভিন্ন মতামত দিলে। কিছুমানে কিছু লোকে ক'লে কি যজ্ঞ কৰা, এই 7 দিন তুমি উদ্ধাৰ পাবা। কিছুমানে ক'লে তুমি হোম কৰা, কিছুমানে ক'লে তুমি ব্ৰতকে কৰা, কিছুমানে ক'লে তুমি এই 7 দিনৰ কাৰণে পবিত্ৰ তীৰ্থবিলাককে ভ্ৰমণ কৰা, কিছুমানে ক'লে নাই তুমি পৰ্বতৰ ওপৰত গৈ তপস্যা কৰা। পৰীক্ষিতৰ এটাও কথা মনত সাঁচ নবহিল। এইকাৰণে নবহিল, এইকেইটা কাৰ্য কৰিলেতো মই মৃত্যুটোৰ ভয় থাকিব। মোক এনেকুৱা এটা বস্তু লাগে যিটো নেকি বস্তু পালে মই মৃত্যুটোক জয় কৰিব পাৰোঁ। সৰ্পডালৰ ওপৰত যাতে মোৰ ভয়টো গুচি যায়। এনেতে ঈশ্বৰৰ ইচ্ছাতে সেই স্থানত শুকমুনি ব্যাস মহামুনিৰ ল'ৰা, যিয়ে নেকি ভাগৱত গ্ৰন্থ ৰচনা কৰিছে, যিয়ে নেকি 4 বেদক শাখা কৰিছে, 14 শাস্ত্ৰ 18 পুৰাণ আদি শাখা কৰিছে বেদৰ, আৰু এই ভাগৱতৰ ৰচয়িতা লগতে এই মহান ব্যাস মহামুনি, মহান পণ্ডিত আৰু ব্ৰহ্মজ্ঞানী তেখেতৰ পুত্ৰ শুকমুনি তেওঁ উপস্থিত হ'লগৈ। দেউতাকৰ মুখেৰে ভাগৱত কথা তেওঁ জানি আছিল। সেই সময়ত পৃথিৱীত 2জন মানুহে মাত্ৰ ভাগৱত কথা জানিছিল। এজন হ'ল ব্যাস মহামুনি, আনজন তেওঁৰ পুত্ৰ শুকমুনি। কাৰণ এই ভাগৱত কথা ব্ৰহ্মাৰ পৰা নাৰদে পাইছিল, নাৰদৰ পৰা ব্যাসে দিছিল। ব্যাসৰ উপদেশত ভাগৱত কথা ৰচনা কৰে। গতিকে
শুকমণিক দেখা পাই সমস্ত ৬০,০০০ ঋষিমুনিয়ে নিজৰ আসনৰ পৰা উঠি সন্মান জনাইছে। কিয়? মহাজ্ঞানী আছিল তেওঁ, আনহাতে ব্যাসৰ পুত্ৰ। তাতে ব্ৰহ্মজ্ঞানী, ব্ৰহ্ম সাক্ষাৎ কৰিব পাৰিছিল। তেওঁৰ কোনো সংসাৰৰ বস্তুত লাগি লালাচ নাছিল, তেওঁৰ একদম দিগম্বৰ মানুহ আছিল, মহাত্যাগী যোগী আছিল। পৰীক্ষিতৰ আবেদনখন দিলে। মহাৰাজৰ আবেদনখন পাই শুকমুনিয়ে ক'লে, চিন্তা কৰিবলৈ এটা উপায় আছে। বোলে কি? বোলে পিতৃৰ মুখে শুনিছোঁ এই কথাখিনি, তুমি যদি ভাগৱত কথা আৰম্ভণিৰ পৰা শেষলৈকে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে যদি শুনা, তুমি নিশ্চিন্ত তোমাৰ মৃত্যু ভয় তোমাৰ নাইকিয়া হৈ যাব। তুমি এডাল সৰ্পৰ কথাহে ভয় কৰিছা, তেনেকুৱা 1000 সৰ্পই বেৰি ধৰিলেও তোমাৰ ভয় নাথাকিব। হা? খাটাং ঋষিৰ বাক্য শিলৰ ৰেখা, দ্বিতীয় মাৰ্গ নাই আৰু এনেকুৱা কোনো। তেতিয়া পৰীক্ষিতে ভাবিলে, যদি মই তোমাক এনেকুৱা কৰাই দিম, তোমাক সৰ্পৰ চিন্তা পাহৰিয়ে যাবি, তোমাক ব্ৰহ্ম চিন্তাত লীন কৰি দিম আৰু তুমি বৈকুণ্ঠ পাবাগৈ। এইটো লাগে মোক, এইটো লাগে। সৰ্পৰ দেহাৰ পৰা হাতো সাৰিলোঁ, জনম মৰণ চক্ৰৰ পৰা উদ্ধাৰো হ'লোঁ। ঠিক আছে গুৰু, মোক কৃপা কৰক, মোৰ হাতত সময় বেছি নাই, 7 দিন 7টা ৰাতি আছে, তাৰে অকণমান কিছু সময় দণ্ড গ'লেই হ'ব। এই মনমিক অৰণ্য ধুনীয়াকৈ ভাগৱত কথা 7 দিন 7 ৰাতি কৈছিল, আৰু কৈছিল তুমি বুজি পাইছানে? বোলে পাইছোঁ। এইখিনি বুজি পাইছানে? বোলে পাইছোঁ। এতিয়া ঠিক হৈছেনে? মনটো স্থিৰ হৈছেনে? বোলে হৈছে গুৰুজন। যেতিয়া দ্বাদশ স্কন্ধলৈকে যেতিয়া সম্পূৰ্ণ ক'লে, তেতিয়া ক'লে, যেতিয়া ব্ৰহ্মজ্ঞান দি দিলে, শেষত যায় সকাম দিলে, নিষ্কাম দিলে, সগুণ দিলে, নিৰ্গুণ দিলে, সাত্বিক ৰাজসিক তামসিক গুণৰ জ্ঞান দিলে, কৰ্ম তপ যজ্ঞ হোম পূজা বিধি ব্ৰত তপ সকলোবিলাকৰ মহিমাৰ কথা জ্ঞান দিলে, দি উঠি ভগৱন্তৰ ভক্তিৰ লাইনটোৰ জ্ঞান দিলে। জীৱ কেনেকৈ মুক্তি লাভ কৰিব পাৰি, মুক্তি কেৱল ভকতিৰ মাৰ্গেৰে প্ৰভু কেৱল বিষ্ণুহে দিব পাৰে। এই কথা মুচুকুন্দ আখ্যানত ভাগৱতত আৰু কীৰ্তন ঘোষাতো লিখা আছে। মুক্তি পোৱা খাটাং। সেইকাৰণেই দেৱঋষি নাৰদে লোকৰ মুক্তিৰ কাৰণে ভাগৱত গ্ৰন্থখন ৰচনা কৰিব দিছিল। মোৰ পিতৃয়ে ৰচনা কৰিছিল, তুমি শুনিলে মুক্তি পাই যাবা। আৰু মৃত্যু ভয়ৰ পৰা মানুহ জীৱন্ত অৱস্থাতে মানুহে মৃত্যুৰ ভয়ৰ পৰা জীৱন্ত মুক্ত হৈ যাব পাৰে। ঠিকে আছে। সেইকাৰণে ভাগৱত কথা শুনিছিল, আৰু যেতিয়া শুনি দ্বাদশ স্কন্ধ শেষ হ'ল, তেওঁ প্ৰভু কৈছে, গুৰুজন মোক মহাকৃপা কৰিলে, আপোনাৰ ঋণ মই সুজাব নোৱাৰিম। আৰু পৰীক্ষিতক তেতিয়া সেই গুৰুমন্ত্ৰ দান দিলে, আৰু সেই ভগৱান কৃষ্ণৰ যিটো ৰূপ ধ্যান সেইটো দি দিলে। প্ৰভুৰ নামেৰে যে সংসাৰ ধৰিব পাৰি, সেই নাম প্ৰভুক দি দিলে, শৰণ দি দিলে। আৰু সেই শৰণ লৈ তেখেতে ব্ৰহ্মা আসনত শেষৰটো দিনত, 7ম দিনত তেওঁ ব্ৰহ্মা আসনত বহি আছে আৰু ব্ৰহ্মক চিন্তা কৰি আছে। তেওঁ বুজি পালে, তেওঁ অনুভৱ কৰিলে যে দেহা আমি ঢেৰ দেহা সলাইছোঁ, গতিকে এটা দেহাৰ কাৰণে মই অজ্ঞানত থাকিহে ইমান ভয় খাই আছিলোঁ। সেইটো যাওক, আৰু আত্মাৰতো মৰণ নাই, আত্মজ্ঞান পাই গ'ল, আত্মাটো স্থান ল'বগৈ ক'ৰবাত। গতিকে মোৰ আত্মা যেতিয়া বৈকুণ্ঠত স্থান ল'ব, মুক্তি পাব, ইয়াতকৈ আনন্দৰ কথা কি হ'ব পাৰে? কিমান কোটি কোটি জন্ম মই নানান দেহা লৈ যাতনা খাই আহি আছিলোঁ, গতিকে এতিয়াতো সুবিধাটো পাই গ'লোঁ। নিৰ্ভয় হৈ প্ৰভুৰ ৰূপ দৰ্শন, ব্ৰহ্ম চিন্তা, কৃষ্ণৰ ৰূপ দৰ্শনত বহি গ'ল। আৰু ব্ৰহ্ম চিন্তাত আহিল, সেই সময়ত উপযুক্ত সময়ত আহি গ'ল সৰ্প, আহি দংশন কৰিলে, গমেই নাপালে, আত্মা ওলাই গুচি গ'ল প্ৰভুৰ চিন্তন কৰি কৰি। যেতিয়া মৃত্যুৰ সময়ত যি চিন্তন কৰি আপুনি প্ৰাণ ত্যাগ কৰে, সেই দেহকে পায় ভগৱানৰ পাৰিষদোতনো লাভ কৰিলে। সেইকাৰণে আমি গুৰু সেৱা কৰোঁতে, ঈশ্বৰ সেৱা কৰোঁতে বোলে ভাই, মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ। মনটো বেলেগত থাকিল, এনেই আঁঠু কাঢ়িলোঁ, সেৱা কাঢ়িলোঁ, এইটো তাৰমানে দেখাই কৰা ভকতি। ভকতি কৰিব লাগে অন্তৰেৰে। সেৱাটো লওঁতে প্ৰভুৰ চৰণ দুখান চাবত দেখা পাব লাগে অনুভৱেৰে। প্ৰভুৰ বহি কেতিয়াবা আমি প্ৰণাম কৰোঁতে, নমস্কাৰ কৰোঁতে, সেৱা কৰোঁতে, উপাসনা কৰোঁতে আমাৰ সেই চিন্তনটো থাকিব লাগে।
আমি কেৱল এনেকৈ দিওঁ, তাইটোক দেখা পাইছোঁ মানুহজনে সেৱা লৈছে, কিন্তু মনটো কিন্তু প্ৰভু তাই সেৱাটোত লগাই দিয়া নাই, মনটো ক'ৰবাত বেলেগত ঘূৰি আছে। সেইকাৰণে এজন হিন্দী ভাষী খুব কীৰ্তন গাই ভাল পোৱা এজন ব্যক্তিয়ে কৈছিলে যে ভাই ৰাম নাম বাহৰ সে নেহি হে, অন্দৰ সে লে, অন্দৰ সে। अंदर से लेने से नाम ने बहुत काम करता है, नाम में महिमा बहुत है। बाहर लेने से कुछ नहीं होता है। তাৰমানে সেইটো শ্ৰদ্ধাৰে কৰা নহয়, সেইকাৰণে ভিতৰে ল'ব লাগে, শ্ৰদ্ধাৰে ল'ব লাগে, ভাৱেৰে ল'ব লাগে। হে ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে বুলি কৈছে। হে ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে। হে ৰাম 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 হৰি ৰাম ৰাম ৰাম। এ তোমাৰ অনাতিৰ দৃষ্টি পৰিছ নাই, শুনা যেন ঈশ্বৰক দেখিব সদায়। লক্ষ্মীৰ ৰমন যিটো জগত আধাৰ, ভক্তৰ ইচ্ছায়ে নানা ধৰে অৱতাৰ। সজলমে ঘৰ সম তনু প্ৰকাশ, মুখ পদ্ম জলে যেন চন্দ্ৰৰ আলয়। মকৰ কুণ্ডল কৰ্ণে কৰে জলমল, নয়ন বিৰাজে যেন হরত কমল। ওষ্ঠ দুই জলে যেন বন্দুলির পাখি, ত্রিভুবন মোহন মধুর মন্দ হাসি। নাখাতিল কুকুমু মুকুতা দন্ত পান্তি, মাথে মণি খচিত কিৰীটি কৰে কান্তি। যিমানে ভগৱান, এইকাৰণে অমৃত কথা বুলি কয় ভাগৱত, আপুনি যিমানে শুনিব সিমানে আপুনি শক্তিশালী হৈ যাই থাকিব। তাৰমানে এইটো অকল ভাগৱতে কোৱা কথা নহয়, দাৰ্শনিকসকলেও এই কথাটো কৈছে যে জ্ঞানৰ সমান শক্তি আৰু একো নাই। জ্ঞানে শক্তি, আপুনি জ্ঞান থাকিলে আপোনাৰ শক্তি বাঢ়িব। কিন্তু আকৌ এটা কথা, এই যিমানে জ্ঞান হ'ব আপোনাৰ মানুহজন যেতিয়া নেকি জ্ঞানী হৈ যাব সিমানে ত্যাগীহে হৈ যায়। কিন্তু এনেকুৱা কিছুমান জ্ঞানী আছে যেতিয়া বেছি জ্ঞান লাভ কৰে, বেছি কিবা এটা ডিগ্ৰী লাভ কৰে, ভাল এটা ছাকচেছ লাভ কৰে, তেতিয়া কিন্তু তেওঁ যিটো শক্তি কিন্তু এইটো দুৰুপয়োগ কৰিব আৰম্ভ কৰে। সেইটো কৰিলে কিন্তু সেই যিমান শক্তি হ'লেও ভগৱন্তই সেই শক্তিটোক কেতিয়াও, সেই শক্তিৰ লগত ভগৱানে সহযোগ নকৰে। বেছি যেতিয়া সেই শক্তিটো দুৰুপয়োগ হ'ব, সীমাৰেখা তাতে দি দিব। সেই সীমাৰেখা ৰাৱণক দিছে, হিৰণ্যকশিপুক দিছে, হিৰণ্যাক্ষক দিছে, কংসক দিছে, কালযৱনক দিলে, জৰাসন্ধক দিলে। জৰাসন্ধ শিৱ পূজা কৰিবৰ কাৰণে 18,000 ৰজাক বন্দী কৰি থৈ দিছিলে, পশুৰ নিচিনাকৈ হাতে ভৰিয়ে বান্ধি। বহুকাল শিৱৰাত্ৰি পূজাৰ দিনাখন সেই ৰজাসকলৰ বলি হ'ব। ধুমধামেৰে বলি যোগাৰ অনুষ্ঠানৰ যোগাৰ আয়োজন কৰিছিল।
কিন্তু ভগৱানে সেইটো কৰিব নিদিলে তেওঁ। কাৰণ হিংসা কোনোদিন ধৰ্ম হ'ব নোৱাৰে, এইটো কথা জানিব। অহিংসাৰে আপুনি কৰক যি কৰে, কিন্তু হিংসাৰে ধৰ্ম নহয়। তেওঁ কৰিব পাৰিব, কিন্তু ফলটো ভাল নাপাব। এইটো শাস্ত্ৰই বাধা দিছে, আৰু সেইকাৰণে ভগৱানে তাত ব্লক দিলে আৰু ভীমক মাতি নি জৰাসন্ধৰ লগত যুদ্ধ লগাই জৰাসন্ধক তাৰ আগতে বধ কৰি পেলালে কিছুদিন আগতে। হিংসা যদি ধৰ্ম হ'ব দিয়ে, তেতিয়া এই জগতত সৃষ্টিখন ওলোটা হৈ যাবগৈ, সৃষ্টিৰ বিধানে সলনি হৈ যাবগৈ। প্ৰহ্লাদ অহিংসাৰ প্ৰতীক। প্ৰহ্লাদ, আপুনিও প্ৰহ্লাদ হৈ যাব পাৰে। যেতিয়া শাস্ত্ৰ শুনিব, জ্ঞান লাভ কৰিব, সাধনা কৰিব, ঈশ্বৰক জানিব, সত্যক জানিবলৈ যত্ন কৰিব, এদিন সিদ্ধাৰ্থ গুচি গৌতম হৈ, সিদ্ধাৰ্থ গুচি বুদ্ধদেৱ হৈ পৰিব আপুনি। আমাৰ এই ৰন্তি ডেকা প্ৰভুৱে গৈ প্ৰহ্লাদ হৈ পৰিব। বস্তুটো নিজে, শক্তিটো নিজে আহৰণ কৰা যায়। এই তাহানিতে সেই ল'ৰা, এজন সাধাৰণ ল'ৰা আছিল, নাম আছিল মাধৱ। যেতিয়া শংকৰদেৱ গুৰুজনাৰ ওচৰত আহি শাস্ত্ৰৰ বাধা মূলবাদ কৰিলে, তেওঁৰ যে ভুল আছিল এই কথাটো গম পায়, শুদ্ধ বস্তু লৈ ল'লে, আৰু গুৰুৱে যেনেকৈ কৈছে, শাস্ত্ৰ যেনেকৈ কৈছে তেনেকৈ পূৰা মানি গ'ল, পালি গ'ল। সেইখিনি মানি আৰু পালাৰ কাৰণে সেই মাধৱ নামৰ ল'ৰাটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ হৈ শক্তি লাভ কৰিল। গতিকে শক্তিটো ইয়াতে অৰ্জন কৰা যায়, ইয়াতে সাধনা কৰিব পাৰি। জ্ঞান আহৰণ কৰিব লাগিব, নিৰপেক্ষ জ্ঞান। জ্ঞান আহৰণ কৰোঁতে পক্ষপাতভাৱে আপুনি যিটো বিচাৰে সেইটোহে আপোনাৰ লাগিব। যদি ভুলকৈ আপোনাৰ তাৰ বিপৰীতে লিখা থাকিলে আপুনি গ্ৰহণ নকৰিব, তেনেকৈ জ্ঞান লাভ কৰিব। মানুহে জনম মৰণ ভুগি থাকিব লাগিব নোৱাৰিব। নিৰপেক্ষ মনেৰে, নিৰপেক্ষ ভাৱেৰে অধ্যয়ন কৰিব লাগিব, যিটো সঁচা। হে ৰাম ৰাম ৰাম, এ উষ্ঠ দুই জ্বলে যেন বন্দুলৰ পাখি, ত্ৰিভুৱন মোহন মধুৰ মন্দ হাসি, নাসাতিল কুসুম মুকুতা দন্ত পান্তি, মাথে মণি খচিত কিৰীটি কৰে কান্তি, কপালে তিলক কণ্ঠে কৌস্তভ প্ৰকাশ, শ্যাম অংগে বিৰাজে উত্তম পীতবাস, শংখ চক্ৰ গদা পদ্ম সমে চাৰি কৰ, পঞ্চবৰ্ণ বনমালা দেখি মনোহৰ।